গাইজ বৰ্তমান মই আছোঁ মানে এতিয়া ডাঙৰ মামাৰ ঘৰত সেয়েহে মই ডিগবৈ আহিছিলোঁ। আপোনালোকে সকলোৱে হয়তো নিশ্চয় আগৰ ভিডিঅ' চাইছে যে গম পায়। এইফালে হৈছে এইটো মেইন ৰোডটো মানে মামাহঁতৰ গাঁৱৰ, আৰু এইটো হৈছে মামাহঁতৰ ঘৰলৈ অহা গলিটো, আৰু এইখনে হৈছে মামাহঁতৰ মানে মৰমৰ ঘৰখন। যি হওক যি নহওক গাইজ, বলক আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। তুমি কোৱা না এবাৰ মাথো কোৱা, মোৰ হোৱা না ৰাধা হৈছোৱা না। তো গাইজ এইফালে এইটো হৈছে আমাৰ ডাঙৰ ক'ত আহিলি? এই পৰ্দা চব পেলাই দিলি যে। এতিয়া আমি ক'ত আছোঁ যে? অঁ লনু क्या हुआ? गा धोने जाता है। कौन जगह ढोल? मामा की घर। करू क्या कर रहे हो? हाँ गेम खेली जो? पूरा गेम खेला बिजी दे तो मैं ताकलिया धुनु की कर जो? हाँ डामा पेला साइडे साइडे डामा साइडे कर दी इतने गाढ़ है गए थे लेटिंग ना को बाटू में गाढ़ हुआ ओरू आई गल ओरू की था जो এইফালে আছে মামাহঁতৰ ঘৰৰ মানে পুখুৰী, আৰু ইয়াৰ পৰাই মানে মাছ চাছ জীয়াই থয় আৰু খায়। আৰু এইখন আছে বৰ ডাঙৰ এখন পথাৰ দেখিছে না। এইফালে আছে তেলখাত নে কি বুলি কয় মই ধৰিব নোৱাৰোঁ, ইমান বাৰু চিনি নাপাওঁ। সেইদিকে আছে আৰু এখন আছে ৰিজাৰ্ভ মানে বুজি পাইছে আৰু এইফালে চক পূৰা গছ গছনি হুলুং গছ বেছি আছে গাইছে। তো গাইজ আমাৰ সৰু মামাহঁতৰ ঘৰটো মানে ঔফালে আছে, কিন্তু ইয়াৰ পৰা ধৰিব নোৱাৰি মানে জেগাটো যিহেতু জংঘল। আৰু দেখিছেনে ইমান ধুনীয়া চক ঠাইডোখৰ। এইফালে চক মামাহঁতৰ ঘৰৰ ওচৰত মাটি কঁঠাল লাগি আছে মানে পুখুৰীটো কিনাৰত, কি মজা একদম হাতে ছিঙিব পৰা চক। মাটি কঁঠাল গাইজ মানে আমাৰ ঘৰত নাই, ইয়াত দেখিছোঁ মানে জেঠাহঁতৰ ঘৰত আছে আৰু মামাহঁতৰ ঘৰত চক। গৈ থকা পৰা মানে একেবাৰে বলক দিয়া নাই, একেবাৰে বেয়া নাপাব গাইজ, যিমান পাৰোঁ দিব চেষ্টা কৰিম। আৰু এই যে হৈছে মধুৰি গছ, এইফালে চক মধুৰি লাগি আছে কলি কলি দেখিছে। যে আম গছ চক পকা পকা আম একদম হাতে ধৰিব পৰা লাগি আছে। সেইফালে চকে এইফালে আম এইবিলাক, আৰু এয়া চক আৰু এয়া চক পকা পকা আম। এয়া এই মধুৰি থোপটো দেখা নাছিলোঁ, এতিয়া দেখি পালোঁ চক সৰু সৰু মধুৰি কিমান থোপ এইকাল লাগিছে। মধুৰি আমখিনি দি কিবা এটা ভাল লাগিছে মানে, একেবাৰে হাতে একদম ছিঙি খাব পৰা, তাতে পকা পকা চক না। এইবিলাক হৈছে পাণ গছ, আৰু এইফালে পাছফালে ধেৰ আছে দেখিছেনে পাণ গছ। এইবিলাক মানে ভাত খোৱা নাই, ভাতটো খাই লওঁ, তাৰপিছত যি পাৰোঁ মই দেখা যাম, চাই দিব আপোনালোকে। ভাত খোৱাৰ আগত আমি এতিয়া টেমে চিপ খাই লওঁ হয় নাই, চিপ খাই লওঁ। তো গাইজ চাই দিব। তো গাইজ এবাৰ ৰ'দ দি আছিলে, আৰু ৰ'দ দিয়াৰ মাজতে চব একদম টেকটিকা ৰ'দৰ মাজতে মানে বৰষুণ আহি গ'ল। গাইজ আমি আহিলোঁ পথাৰলৈ, এইফালে এখন পথাৰ, এইফালে এতিয়া সৰু ডাঙৰ ধুনু মমা ল'ৰাটো ডাঙৰ মা ল'ৰাটো। তো গাইজ বলক কি দেখাম চাই দিব। আমি গৈ আছোঁ এইটিকে মানে শুকান ৰাস্তা বিচাৰি নহ'লে সেইফালে বোকা বহুত, আৰু ক'ত ওলাম এইফালে জংঘলৰ ৰাস্তা, বাঘ হাতী এইবিলাক ওলাই ভয়ো লাগে। তো গাইজ কি কৰিব, অলপ ফুৰিব আহিছোঁ। বিয়া গৈ আছোঁ, বোকা চক অৱস্থা ভৰি চেণ্ডেল চক। ফাইনেলি আমি আহি পেলাই একদম ধুনীয়া ঠাই চক, কি মজা লাগিছে, একদম পাহাৰৰ নিচিনা লাগিছে বাৰু, কি ক'ব পাহাৰে বাৰু ডিগবৈখন গোটেই চক কিমান মজা লাগিছে। আৰু সেইখন আছে বাগান, সেইখন যে বাগান, আমি কিমান দবা খোজকাঢ়ি আহি পালোঁ একদম এই পাহাৰৰ ওচৰত। সেয়া হাতৰ চেণ্ডেল উঠাই দিলোঁ গাইজ, বোকা এইফালে দেখিছেনে পানী, এইফালে চক ঠাণ্ডা পানী, চেণ্ডেল পিন্ধি ল'ব লাগিব আকৌ। তো গাইজ আমি আহি পালোঁ একদম পাহাৰৰ ওচৰত, আৰু এইফালে লিখা আছে সাৱধান। তো গাইজ এইফালে সাৱধান লিখা আছে, যিহেতু আমি নাযাওঁ এদিকে সাৱধান। আমি যাম এতিয়া এইদিকে অলপ ফুৰিবলৈ। এইফালে ক'ত যাওঁ?
ক'ত গৈ আছ ইয়াত বাঘ হাতী ওলাই আকৌ ভয় লাগে নাই হৈছে হুলুং গছ চক কিমান ডাঙৰ ডাঙৰ বিশাল কিমান ওখ ওখ হুলুং গছ তো গাইছ হুলুং গছ কোনে কোনে চিনি পাই কমেণ্ট কৰি জনাবচোন দেই আমি এতিয়া পাহাৰৰ মানে কিনাই কিনাই গৈ আছোঁ যিহেতু ইমানো ডাঙৰ পাহাৰ নহয় আৰু মানে পাহাৰ বুলি ক'লে পাহাৰ বুলি ধৰক এয়া কিনাই কিনাই গৈ আছোঁ আমি ফুৰিবলৈ মানে কি আৰু আপোনাৰ দেখাম বুলি কি পাৰোঁ সেয়েহে তো গাইছ প্লিজ ভিডিঅ'টো যদি লাইক কৰা লাইক কৰিলেও কমেণ্ট এটা কৰি দিব আৰু লগত চেনেল ছাবস্ক্ৰাইব কৰি ল'ব তো গাইছ এইফালে পাই গ'লে আকৌ পানী সেইফালে পাইপ আছে দেখিছেনে পাইপত দি পাহাৰি যাব লাগিব লাহে লাহে দেই লাহে লাহে পৰিলে খতম আছে দ আছে গৰু তো গাইছ দেখিছেনে একদম পাইপত দি পাহাৰি যাওঁ সাৱধান একদম সেইটো কমাই গ'ল লাহে 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 তো গাইছ আমি এইফালে কিনা দিগি যাওঁ এইটো কিনা যাওঁ মই হেৰি কিনা দিগি যাম মাৰি দিলে পৰিলে দিগদাৰ আছে ইয়াত তই এদিগি যা দেই ভাই মই এদিগি এই যাব নোৱাৰিচোন এদিগি যাব নোৱাৰি এদিকে যাব লাগিব জেগাই নাযাবলৈ গাইছ যেনে তেনে পাইপডাল দি কিনে পাৰ হ'লো আৰু দেই এইফালে পেন চকীয়া পৰি মেলি বেছি এয়া বেছি আকৌ গাইছ আমি কিমান দূৰৰ পৰা চক কিমান ধুনীয়া পৰিৱেশৰ মাজে মাজে আহি আমি এয়া চক কিমান সুন্দৰ পৰিৱেশ এটা মানে পালোহি আৰু দেখিছেনে ইমানেই ধুনীয়া লাগিছে আৰু আপোনালোকে কেনেকুৱা লাগিছে খালি কমেণ্ট কৰি জনাব নাপাৰিব গাইছ প্লিজ কমেণ্ট কৰি জনাব দেই তো গাইছ আমি আহি পাই গ'লোঁ এইফালে তেলখাতটো ওচৰত সেয়া দেখিছে তেলখাতটো তালৈ যাম বাৰু সেইফালে আমাৰ টিকিয়াক দেই কি হ'ল হুলুং গছ ইয়াত অকল হুলুং গছ দেখিছেনে চব হুলুং গছ সেইফালে চক ভিউটো পোৱা এতিয়া আমি আছোঁ মানে ডিগবৈ ৰিজাৰ্ভৰ মাজত এইফালে দেখিছেনে চব জংঘল সেয়া চক একদম আমি ৰিজাৰ্ভৰ কাষত এয়া চক তো গাইছ এইফালে বাঘ ওলায় হাতী ওলায় বাৰু ভয় লাগে এদিকে নাযাওঁ সেয়েহে এতিয়া আমি তেলখাতটো চাম আৰু কি আছে তাৰপিছত কি হ'ব ভিডিঅ' চাব আৰু তো গাইছ ফাইনেলি আমি আহি পাই গ'ল তেলখাতটোৰ ওচৰত আৰু ইয়াত দেখিছেনে ইয়াৰ পৰা বাৰু তেল ওলাই এইবিলাকৰ পৰাই আৰু এইখিনি পানী হয় নেকি বাৰু পানী হয় চাগে মিক্স আছে চব গোন্ধাইছে চক খোৱা হা এয়া চক তো গাইছ এইকেইটা তেলখাতত কি হয় বাৰু মই চিনি নাপাওঁ নামটো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন দেই দুটা আছে চব দেখাইছে বাৰু সেইটো হৈছে তেলখাতৰ মানে ৰিজাৰ্ভৰ ঘৰ ইয়াত মানুহ চানুহ ডিউটি চিউটি কৰিলে ইয়াত থাকে চাগে আৰু কি কৰে ইমান ভালছে নাজানো যিহেতু আমি ডিগবৈ মানুহ নহয় ন সেয়ে তো গাইছ দেখিছে সেইখন আছে পথাৰখন দেখিছে না এতিয়া আছে ঘৰকেইটা আমি কিমান দূৰ পাৰিলোঁ চক আৰু এইকেইটা তাতে আছে ঘৰকেইটা চক কিমান দূৰৰ পৰা আমি আহি পালোহি হোৱা এবাৰ ঠাইখন ধুনীয়াকৈ দেখাই দিছোঁ চিনেমেটিক শ্বটত চাব আৰু কমেণ্ট কৰি জনাব দেই এইবিলাক জংঘলৰ মাজত তাঁৰ চাৰ আছে মানে এইবিলাক চব তেলখাতৰ কিবা কানেকশ্যন আছে এইবিলাকৰ আৰু গাইছ সেইটো হৈছে চক বিশাল পুখুৰী মানে তেলখাতৰ কাষত থকা এটা পুখুৰী চক ইয়াত বহুত দ গাইছ ইয়াত মানে 3-4টা ওপৰ মানুহ বেছিয়ে ডুবি যাব গাইছ বহুত দ পুখুৰী বোলে শুনিছোঁহে গাইছ দেই এইফালে চক পুখুৰীটো বেছি ডাঙৰ নহয় বাৰু একদম ইয়াৰ পৰা সেয়া লগত আছে এটা আমাৰ ফাইলটো চক ক'ত আছে আৰু মই অকলে ইয়াত আছোঁ হা গাইছ ভয় লাগে সেইটো অকল থাকিলে মানে বাঘ চাক ওলাইতো সেয়েহে চক পোৱালিকেইটাক চক আমাৰ এই ডিগবৈত দেখাবলগীয়া বহুতো বস্তু আছে কিন্তু টাইম পালে দেখাম বাৰু আপোনালোকক আৰু এইটো ভিডিঅ' দেখা নাপাব পাৰে আৰু নেক্সট ভিডিঅ'ত কিবা কিবি যদি পাৰোঁ দেখাম আৰু যদি লাগে আৰু ডিগবৈ ভাল ভাল ঠাই চাবলৈ কমেণ্ট কৰি যাম আৰু ইয়াত মানুহে গাড়ী দেখিছেনে নেট পাত দিছে মাছৰ কাৰণে সৰু সৰু মাছ খাবলৈ পাইছে গছবোৰ চং নাগাইছে ইমানে ওখ বাৰে কোনে সজিছিলে বাৰু ইমান ওখ গছ
এতিয়া বতাহ খালে একদম বিৰাট ধুনীয়া মাৰিছে গাইছ ইমান মজা লাগিছে একদম ফিফিয়া বতাহ আৰু সেইকেইটা কাম চক এইফালে ফ'কাছমেন কেমেৰা ফ'কাছ কৰি আছে এইটোক চক বাহ এই দিয়াত বেল্লা মাৰিছে এই কি কৰিছ হা বেল্লা বনাইছ বেল্লা বনাইছে গাইছ আমাৰ এইকেইটা পোৱালিকেইটা কাম চক বাহ এটি বেল্লা বনাইছে ইয়াত ৰিজাৰ্ভৰ মাজত বেল্লা বনাইছে ৰুটি বেলি হৈ গ'ল ৰিজাৰ্ভৰ মাজত ৰুটি বেলিছে কি কৈছে তাই কি বনাব ৰুটি তই এইটো কাম কৰিবলৈ আনিছিল তই ইয়াত দিছে গাইছ সেইটো চোৱা এই তই কি কৈছে হা এই তই কি কৰিছ শিলগুটি ৰঙা কৰিছ তই কি কৰিছ শিলগুটি ৰঙা মোৰ সেইকেইটা চক চিনেমেটিক চক বনোৱাত একদম মানে বিজি এয়া দেখিছেনে আমাৰ মামা ল'ৰাতে বনাই দিছে এইবিলাক চক পলাইছে মোক দেখি কেমেৰা অন কৰা দেখি এই তই কি বনাইছ হা নহয় এতিয়া কি বনাইছিলি দেখিছে এটা কাম চাগে ঘৰ এইটো ঘৰ পাইছ এইটো হা আকৌ এই সৰু এইটো ঘৰ হয় দেখিছে কাম এটক আমি ৰাওনা কৰিছোঁ ঘৰলৈ আৰু ঘৰলৈ যাওঁ বহুত দেৰি হ'ল তো গাইছ এইখন বাগান হয় গাইছে এইফালে কিনা কিনা হাবি আছে ঢাক খাইছে ইটো চাইডে বাগান আৰু এইফালে আমাৰ লক এইটো ডিলেট কৰি দিবি দেই ডিলেট কৰি দিব কৈছে উৎপাত ঠেলা ঠেলি এইফালে বোকা চক এইফালে সোমাইছে চক বোকা এটা পাহাৰ বোকা 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 নিজে গাইছ গোটেইখন বোকা মানে এখন গৈছে কেনে এতিয়া মই পাল এতিয়া মই যাওঁ বাই বৈ কমাই গ'ল এনেকুৱা সুধিব লাগিব ডাইৰেক্ট পাৰ হ'ব লাগিব চকাত আয়া পাৰ হৈ গ'লো আমিও আহি পাই গ'লো এয়া ঘৰলৈ গৰমে গৰমে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো বাৰু ভালো নহ'লে যি পাইছোঁ মানে দেখালোঁ তো গাইছ কমেণ্ট এটা কৰি জনাব নেক্সট ভিডিঅ' আকৌ লগ পাম বাই বাই যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়াবা নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ ন'টিফিকেশ্যন যাব ন'টিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব